একেবাৰে জৰুলা পৰছোৱা অহা যোৱা অসুবিধা হয়নে নাই? একদম কিমান দিনৰ পৰা জৰাজীৰ্ণ পথ? আজিও দেখি আছোঁ 2 বছৰৰ পৰা 3 বছৰৰ পৰা এনেকুৱা চলি আছে। এইটো ক'ৰ পৰা ক'লৈ যায় পথেদি? এইটো আমাৰ বহলপুৰৰ পৰা কোকৰাঝাৰ যায়, যাতে অতি সোনকালে আমাৰ এই ৰাস্তাটো উন্নতমানৰ কৰিব লাগে। ভাৰতমালা হওক বা যিখিনি আমাৰ বিজেপি চৰকাৰৰ নতুন আঁচনি আছে, এই আঁচনিত আমাক অন্তৰ্ভুক্ত কৰি আমাক যেন সহায় কৰি দিয়ে ৰাস্তাটো। আৰু বিশেষ প্ৰব্লেম ইয়াত আছে এটা, যিটো ৰাস্তাৰ আমাৰ ৱাইডিং ৰাস্তা, এই NTPC যিবিলাক ডাম্পাৰ ভৰ্তি যায় অভাৰ কেৰি কৰি, বিশেষ কৰি সেইখিনিৰ কাৰণেও প্ৰব্লেম পাই আছোঁ আমি। অভাৰলোডিংৰ কাৰণে ৰাস্তাটো বেয়া হৈ আছে। প্ৰতিদিনে কিমানখন ডাম্পাৰ গৈ আছে? 500তকৈ বেছি যায়, 500 ডাম্পাৰ গৈ আছে। অভাৰলোডিং। এইটোৱে জনাম, এইখিনি ৰাস্তাৰ যিটো ৱাইড চলিব লাগে গভৰ্ণমেণ্ট গাইডলাইন মতে, ইঞ্জিনিয়াৰৰ মতে, এইখিনি হ'ব লাগে, এইখিনি মতে যাব লাগে। আৰু ইয়াত যোৱাৰ আমাৰ প্ৰব্লেম নাই, ৰাস্তাটো উন্নতি কৰি এইবিলাক গাড়ী যাওক। আমাৰ ডাঙৰ গাড়ী যোৱাৰ কাৰণে উপযোগী কৰি দিব লাগে, গাড়ী যোৱাত বাধা আমাৰ আপত্তি নাই। সদায় গৈ থাকোঁ, সদায় আমাৰ বেমাৰীবিলাক গৈ থাকে হস্পিটেল, কোকৰাঝাৰ আমাৰ মেডিকেল কলেজ আছে, আমাৰ মানুহ এইখিনি এই ৰাস্তা দি যায়। এই ৰোগীৰ প্ৰব্লেম হৈ আছে, সাধাৰণ মানুহৰ প্ৰব্লেম হৈ আছে, অটো চলোৱাৰ প্ৰব্লেম হৈ আছে। এইটো একচুৱেল বিলাচীপাৰা সমষ্টি হয়। চাওক, এইটো ৰাস্তা দি মই দৈনিক দিনা যোৱা অহা কৰোঁ। মোটামুটি এনেকুৱা দূৰ অৱস্থা যে ল'ৰা ছোৱালীবিলাকে যে স্কুলত যায় বা আমি যে যাওঁ, মানে বহুত ৰিক্সত যোৱা লগা হয়। কেতিয়াবা বড় ডাম্পাৰবিলাক যায়, 10 চকা 12 চকা ডাম্পাৰবিলাক যায় এইফালে দিয়ে। এনেকুৱা অৱস্থা হয় যে ৰাস্তাত ছাইডত থিয় হোৱাৰ জাগা নাথাকে, এনেকুৱা অৱস্থা ছাইডত যাব লগা হয় বা ৰিক্স হৈ যায়। তো মই ভাবোঁ যে যিহেতু নতুন চৰকাৰ গঠন হৈছে, আমি ভাবোঁ যে অতি সোনকালে এই ৰাস্তাৰ কামখিনি কৰিব লাগে বা ৰাইজৰ সহায় কৰিব লাগে। তেনেকৈ ৰাইজে ভোট দি চৰকাৰ গঠন কৰিছে, এনেকুৱা ৰাইজৰ সুবিধাৰ কাৰণত ৰাস্তা ঘাট এইবিলাকৰ কাম উন্নতি কৰিব লাগে, সেইখিনিয়ে। হয়, মই ভাবোঁ যে আগৰ দিনত যি হয়তো MLA বা যিয়ে নহওক প্ৰতিনিধি যিয়ে আছিল ধুবুৰী এইখন সমষ্টিৰ, হয়তো তাৰ হেৰিৰ কাৰণত এনেকুৱা হৈছে। কাম কাজৰ নিজৰ দায়িত্ব নাছিলে, সি নিজৰ স্বাৰ্থৰ লগত সি কাম কৰিছিল, সেইকাৰণতে হয়তো ৰাস্তা ঘাট আজিকালি এনেকুৱা অৱস্থাত পৰিণত হৈছে। হয়, বহলপুৰৰ পৰা কোকৰাঝাৰ ৰাস্তা এতিয়া বেয়া চলে, অসুবিধা হৈছে, ৰাইজৰ অসুবিধা হৈছে। অহা যোৱা মিনিমাম লাইনৰ গাড়ী 100খান চলে, টেম্পু মেজিক, আৰু বাহিৰা গাড়ী আছে, ডাম্পাৰ, টাটা মোবাইল, JCB বহুত। ৰাস্তাখিনি হ'ব লাগে, চৰকাৰে কৰিব লাগে। বিলাচীপাৰা পূব সমষ্টি ভাল হ'ব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।